যিহে গৰম পৰিছে ঘৰত সোমাই থাকিব নোৱাৰি আৰু সেয়ে ভাবিলোঁ দেহাটো অলপ শীতল কৰি আহোঁ। ডিকে হিৰঞ্জু মই প্ৰচেন আমি কেইটা ওলাই আহি পালোহি চেঁচা। চেঁচাৰ এই ঠাণ্ডা পৰিৱেশটো উপভোগ কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা আহি শ শ লোকে ভিৰ কৰিছেহি। বাইকবোৰ ৰখাই আমিও আগবাঢ়ি গ'লোঁ চেঁচা পাহাৰৰ ভিতৰলৈ। নদীৰ মাজত থকা শিলবোৰৰ মাজেৰে আমি আগবাঢ়ি গ'লোঁ। সকলোতে মানুহৰ ভিৰ, কোনোৱে খাইছে, কোনোৱে গা ধুইছে, মানে সকলোৱে এনজয় কৰিছে। চেঁচা পাহাৰৰ ভিতৰৰ দৃশ্যবোৰ সঁচাই মনোমোহা। পাহাৰৰ পৰা নামি অহা নদীখনৰ একঁকাল পানীৰ মাজেৰে আমি আগবাঢ়ি গ'লোঁ। এই জেগাকণৰ নামটো এনেই চেঁচা নহয়, সঁচাই ইয়াৰ পৰিৱেশটো চেঁচা। এক উৎসৱমুখৰ পৰিৱেশ বৰ্তমান চেঁচাত। প্ৰতিদিনে এনেদৰেই লোকসকল আহে চেঁচালৈ আৰু চেঁচাৰ শীতলতা উপভোগ কৰে সকলোৱে। পাহাৰৰ পৰা বৈ আহিছে বিশুদ্ধ পানী। ইয়াত কোনো কেমিকেল নাই, এনেদৰেই ইয়াৰ পানী খাব পাৰি। পাহাৰৰ ভিতৰলৈ আমি আৰু কিছু দূৰ আগবাঢ়ি গ'লোঁ। যিহেতু ইয়াত শিল পৰি আছে সেয়ে ইমান স্পীড খোজকাঢ়িব নোৱাৰি। আমিও ইয়াতে এটা ভাল জেগা বিচাৰি উলিয়াই গা ধুলোঁ, সাঁতুৰিলোঁ, বিভিন্ন ধৰণে এনজয় কৰিলোঁ। কিছু সময় ইয়াত কটালোঁ। সঁচাই দেহটো হাত পৰি গ'ল। কিছু সময় ইয়াত পাৰ কৰি পুনৰ আমি উভতি আহিলোঁ। যান্ত্ৰিকতাৰ মাজৰ পৰা আঁতৰি আহি চেঁচাত কটোৱা সময়খিনি সঁচাকৈ বহুত বেছিয়ে ভাল লাগিল। মনটোৰ লগতে দেহাটো সঁচাই হাত পৰি গ'ল।